নমস্কাৰ অইলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল। আজি ই ৰিক্সা আৰু মপেডৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ। একচুৱেলি মই ইতিমধ্যে ৰাতিপুৱা উঠি পেলাই যিটো মাইনৰিটি ৱেলফেয়াৰৰ ৱেবছাইট আছে সেই ৱেবছাইটত ভিজিট কৰিছিলোঁ আৰু 20/11/2025 সেই অফিচৰ তৰফৰ পৰা লেংগুৱেষ্টিক মাইনৰিটিৰ কাৰণে যিটো ই ৰিক্সা আৰু মপেড বিতৰণ কৰা হ'ব সেই বিষয় লৈ পেলাই আমি ভিডিঅ' বনাইছিলোঁ, আপোনালোক সকলোৱে চাইছিলে। আৰু 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব এপ্লাই, আপোনালোক সকলোৱে জানে। আজি 29 তাৰিখ আৰু সময় মাত্ৰ এদিন আছে। তাৰ পিছৰ পৰা অনলাইন পৰ্টেলটো মুকলি হৈ যাব, তাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিব বিচাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে। নটিছখন মই সম্পূৰ্ণ দেখুৱাব পৰা নাই, জাষ্ট লিখাখিনি মই আপোনালোকক কাটি পেলাই দেখুৱাইছোঁ, কাৰণ অফিচিয়েলি কিছুমান গাইডলাইনছৰ কাৰণে সেইবিলাক আমি এনেকা দেখুৱাব নোৱাৰি। তথাপিও আপোনালোকক কৈ দি আছোঁ, আপোনালোকৰ যে ই ৰিক্সা আৰু মপেড বিতৰণ কৰা হ'ব সেই সম্পৰ্কে সেই বিভাগৰ তৰফৰ পৰা কিনিবৰ কাৰণে যিবিলাক টেণ্ডাৰিং কৰা হয় সেই টেণ্ডাৰিঙৰ আপডেটটো দিব বিচাৰিছোঁ। অলৰেডি টেণ্ডাৰ প্ৰচেছখিনি হৈছে, গতিকে কোনে কিনিব, কেনেকৈ টেণ্ডাৰৰ প্ৰচেছখিনি হ'বৰ কাৰণে তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিছিল যোৱা 20 তাৰিখ, আজিৰ পৰা 9 দিন আগত। গতিকে ই ৰিক্সা পোৱাটো একেবাৰে কনফাৰ্ম আৰু মপেড পোৱাটো কনফাৰ্ম, যিহেতু কিনিবৰ কাৰণে চৰকাৰী হিচাপে ডিটেইলছ আপডেট কৰি দিছে। সেই নটিছখনত কোটেশ্যনৰ বিষয়ে, ফিক্সিং কেনেকৈ চিষ্টেম, কিমান টকা লাগিব, কোন কোম্পানী কৰিব, সম্পূৰ্ণ তাতে লিখি দিছে। সেইটো আপোনালোকৰ মেটাৰ নহয়, মই জাষ্ট আপোনালোকক জনাইছোঁ যে নিশ্চয় আপোনালোকক এইবাৰ ই ৰিক্সা বিতৰণ কৰা হ'ব। সেইকাৰণে আপোনালোকৰ এই টেণ্ডাৰৰ কামখিনি হৈছে কোটেশ্যনৰ কামখিনি। কোটেশ্যন বা টেণ্ডাৰৰ কাম তেতিয়াই হয় যেতিয়া কিবা এটা বস্তু নিৰ্ধাৰিত কৰা হয়, আৰু সেই বিষয়ে অসম চৰকাৰে আপোনালোকক কৈছিলোঁৱেই যে কিমান টকা ধাৰ্য কৰিছিল বাজেট হিচাপে। গতিকে এতিয়া কিনিবৰ কাৰণেও প্ৰচেছখিনি কৰিছে। গতিকে আপোনালোকে সকলো তথ্য পাবৰ কাৰণে, সঠিক ইনফৰমেশ্যন পাবৰ কাৰণে অইলিছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ই ৰিক্সা সম্পৰ্কে সৰু সৰু টপিকছ যিবিলাক আহিব, যিমান ইনফৰমেশ্যন আহিব, যেতিয়াই খবৰ পাওঁ আপোনালোক সকলোৰ কাৰণে অফিচিয়েল ভেৰিফাইড খবৰ আপোনালোক সকলোৰ আগত লৈ আহিবলৈ চেষ্টা কৰিম। আজিৰ এই খবৰটো শুনি পেলাই আপোনালোকৰ কেনেকৈ লাগিছে জনাব। বৰ্তমান ই ৰিক্সা কিনিবৰ কাৰণে প্ৰচেছ আৰম্ভ হৈ গৈছে, গতিকে অনলাইন আৰম্ভ হ'ব। আপোনালোকে অতি সোনকালে অনলাইন কৰিব যেতিয়া আৰম্ভ হ'ব, আৰু অনলাইন আৰম্ভ হোৱাৰ লগে লগে কেনেকৈ এপ্লাই কৰিব আৰু সেই পৰ্টেলটোত কেনেকৈ আপোনালোকে কি কৰিব লাগিব, নথিপত্ৰ কি লাগিব, সবিশেষ আপোনালোকক জনাম। গতিকে আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব, ইনফৰমেশ্যন আহিলে পটককৈ আপোনালোক সকলোকে কৈ দিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই ভিডিঅ'টো ইমানতেই।